Hello everyone, আজি মই লৈ আহিছো কুচিয়া ৰেচিপি। আহকচোন চাও মইনো কেনেদৰে কুচিয়া কাটি বাছি বনাও তাৰ ওপৰত এই ভিডিওটো লৈ আহিলো। আৰু আমি প্ৰথমতে কুমুৰাৰ পাতৰ সহায়েৰে কুচিয়াটো বাছো। হেহে কুমুৰাৰ পাত কেইটামান ছিঙি লৈ আহিলো আৰু দাদাক কাটি বাছি দিবলৈ ক'লো। আৰু দাদাই কুমুৰাৰ পাতৰ সহায়েৰে কুচিয়াৰ ছালটো টানি এনেকৈ এৰুৱাই লয়। আৰু দাদাই কুচিয়াটো কাটি বাছি দিলে আৰু মই ধুই মেলি বনাবৰ কাৰণে ৰেডি কৰি ললো। আৰু ইফালে নহৰু জলকীয়া পেষ্ট কৰি ললো আৰু ইফালে পিয়াজ কুটি ৰেডি কৰি ললো। এতিয়া কেৰাহীত তেল গৰম কৰি প্ৰথমতে কুচিয়াখিনি ফ্ৰাই কৰি লম। অলপ ৰঙচুৱাকৈ ফ্ৰাই কৰি লম, তেতিয়া খাবলৈ টেষ্ট হয়। এতিয়া কুচিয়াৰ ৰঙাকৈ ফ্ৰাই কৰি এটা পাত্ৰত তুলি ললো আৰু এতিয়া সেই তেলতে অলপ পিয়াজ ভাজি লৈছো। এতিয়া জোখমতে নিমখ আৰু হালধি এড দি অলপ সময় ভাজি লৈছো। এতিয়া নহৰু আৰু জলকীয়াৰ পেষ্ট দি অলপ সময় ভাজি লম। এতিয়া অকণমান পানী দি অলপ লৰাই দিছো। এতিয়া জিৰা 1 চামুচ, ধনিয়া 1 চামুচ দি অলপ পানীৰ সৈতে দি অলপ লৰাই দিছো আৰু উতল আহিবলৈ দিছো। এতিয়া জালুক অলপ বটি ৰেডি কৰি লৈছো আৰু ভাজি লোৱা কুচিয়াখিনি দি অলপ লৰাই দিছো আৰু জোখমতে পানী দি লগতে বটা জালুকখিনিও দি উতল আহিবলৈ ঢাকন মাৰি দিলো। এতিয়া উতল আহি গ'ল, লৰাই মেলি নমাই থলো। যেহেতু কুচিয়া জাল দি বনালো জালুকেৰে, খাবলৈ বহুত টেষ্টি হৈছে। আৰু আপোনালোকে এইদৰে এবাৰ ট্ৰাই কৰি চাব। যদি ভাল পায় মোক কমেণ্ট কৰি জনাব। এই হ'ল মোৰ আজি কুচিয়াৰ ৰেচিপি। আজিলৈ ইমানে, বাই বাই।